কাইলৈৰে পৰা জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। অধিৱেশনস্থলীৰ কাম কাজ 10 লক্ষাধিক ভক্তৰ নিৰাপত্তাৰ পৰা আদি কৰি যান বাহন খাদ্য চিকিৎসা আদি সকলোবোৰ দিশ নিৰীক্ষণ কৰা হৈছে। অধিৱেশনস্থলীত উপস্থিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত আৰু সেৱক সেৱিকাসকল। গুৰুজনাই দি যোৱা বাণীৰে সকলো ভকত একত্ৰিত হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ তপন কুমাৰ ডেকাৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছোঁ। আমি বৰ্তমান প্ৰতিদিনেই প্ৰতিপুৱাই উপস্থিত আছোঁ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰু প্ৰতিদিনে প্ৰতিটো পুৱাই আচলতে প্ৰতি মুহূৰ্তৰ খবৰ আপোনালোকলৈ আগবঢ়াই আছোঁ। এই মুহূৰ্তত আচলতে জ্যোতি বিষ্ণু ক্ষেত্ৰৰ যি সামগ্ৰিক পৰিৱেশ আমি মোৰ সহযোগীৰ সৈতে দেখাবলৈ অনুৰোধ কৰিছোঁ। এই মুহূৰ্তত আচলতে জ্যোতি বিষ্ণু ক্ষেত্ৰৰ সমন্বয় ক্ষেত্ৰত বিধায়ক পদ্ম হাজৰিকাৰ লগতে জ্যোতি বিষ্ণু ক্ষেত্ৰৰ যি বিষয়ববীয়াসকল উপস্থিত আছে, মই পোনে পোনে বিধায়ক পদ্ম হাজৰিকাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আপোনালোকে দেখিছে যে আমি কেনেধৰণে আমাৰ ভোজনালয় প্ৰস্তুত হৈছে। আজিৰ পৰা চৌকা জ্বলিছে ৰান্ধনীশালত। আমাৰ ৰানিং ৱাটাৰ যিটো ছিষ্টেম সেইটো কেনেধৰণে ৰান্ধনীশালৰ পৰা আমাৰ ডাইনিং হললৈকে গোটেইখিনি হৈ গৈছে। প্ৰদৰ্শনী আমাৰ আৰম্ভই হৈছে। আমাৰ যিটো পতাকা উত্তোলনস্থলী নাওৰে কেনেধৰণে সজ্জিত হৈছে। যোৱাকালিৰ পৰা আমাৰ মেইন কাৰ্যালয় মানে আমাৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ আহিল। তাৰোপৰি ৰাস্তা পদূলি আমি গছ পুলি ফুল পুলি লগাই মেলি কেনেধৰণে প্ৰস্তুত হৈছোঁ। সজাই পৰাই কেনেকৈ আমি খেৰ বাঁহৰে নামঘৰ প্ৰস্তুত হ'ল, আমাৰ মেইন মণ্ডপ হ'ল, ষ্টেজ হৈছে। গতিকে আমি সম্পূৰ্ণ প্ৰস্তুত। অহা 6, 7, 8 তাৰিখে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকলক আদৰিবৰ কাৰণে, তেওঁলোকক আতিথ্য কৰিবৰ কাৰণে। এটা কথা জানিম যে যিসকল ভকত বৈষ্ণৱ তেওঁলোকক আপ্যায়নৰ কাৰণে কন্যাকাৰে যথেষ্ট প্ৰচেষ্টা হাতত লৈছে। সেইটোতো আমি কৈছোঁৱেই যে আমি অৰ্গেনিক পদ্ধতিৰে খেতি বাতি কৰিছোঁ। আমি চাউল দাইলৰ পৰা আৰম্ভ কৰি আনকি খাটিৰ সৰিয়হৰ তেললৈকে যে আমি কন্যাকাৰ সৰিয়হও আমি পেৰিছোঁ আৰু আমাৰ অঞ্চলৰ সৰিয়হ আমি গোটাই পেলাই সৰিয়হৰ তেল খাটি, তাৰোপৰি আমি যিটো জলপান দৈ আমি তেনেধৰণে প্ৰস্তুত কৰিছোঁ, গুড় আমাৰ প্ৰস্তুত হৈছে। গতিকে আমি যিমান পাৰোঁ আতিথ্যৰ কাৰণে আমাৰ থলুৱা খাদ্য সামগ্ৰী যিখিনি অৰ্গেনিক পদ্ধতিৰে জা জলপান সকলোখিনি আমি ব্যৱস্থা কৰি ইতিমধ্যে আমি আদৰিবলৈ লাখ লাখ মানুহ, আমিতো টাৰ্গেট কৰিছোঁ যে 10 লাখ মানুহলৈকে আমি আতিথ্য কৰিব পাৰিম। তাৰ যদি উপৰঞ্চি হয় তাৰ কাৰণেও আমি প্ৰস্তুত আছোঁ। গতিকে আৰু আমি কেন্দ্ৰীয় ৰে'লমন্ত্ৰীক ধন্যবাদ জনাম এইকাৰণে, আমি অনুৰোধ জনাইছিলোঁ যে ধলাইবিলত যিহেতু ৰে'ল নৰয় ষ্টেচনত ৰখাবলৈ, মাত্ৰ এখন আগতে ৰৈছিল। এতিয়া 4খন ৰে'ল লোৱাৰ ব্যৱস্থা কৰি দিছে যে ৰঙিয়াৰ পৰা আৰু উজনি অসমৰ পৰা মানুহ আহিবলৈ ইয়াত কোনো অসুবিধা নহয়। আৰু আমাৰ যিহেতু ৰাস্তা আপোনালোকে দেখিছে যে 7টা ৰাস্তা আমি ওৱান ৱেও কৰিছোঁ। ইয়াত ট্ৰেফিকৰো কোনো গণ্ডগোল নহয় আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে যথেষ্টখিনি আমাৰ লগত সহযোগিতা আগবঢ়াইছে। গতিকে আমি শৃংখলাবদ্ধ এখন সৰ্বাংগ সুন্দৰ অধিৱেশন পাতিবৰ কাৰণে সকলো প্ৰস্তুতি আমাৰ হৈ গৈছে। নেদেখাজনৰ আশীৰ্বাদ, ৰাইজৰ সহযোগিতা।